কাৰণে OPS আমি নাপালো ভাল বিদ্যালয় আমাৰ কৰ্মচাৰীবিলাকৰ কাৰণে OPS আমি নাপালো ভাল বিদ্যালয় নাপালো শিক্ষক নাপালো বেছিকে শিক্ষক নাপালো যিমান উপযুক্ত শিক্ষক লাগে আশা কৰ্মী দৰমহা 3000 পৰা 4000 হ'ল কিন্তু অতি কমেও আশা কৰ্মী দৰমহা 10000 কৰিব লাগে আশা সুপাৰভাইজাৰ দৰমহা 10500 টকা হ'ল এটো অতি কমেও 20000 কৰিব লাগে ৰান্ধনী দৰমহা 2000 হ'ল কিন্তু খেটো অতি কমেও 5000 কৰিব লাগে অংগনবাদী কৰ্মী সহায়িকাৰ দৰমহা 8000 আৰু 4000 হ'ল খেটো অতি কমেও 20000 আৰু 15000 কৰিব লাগে জীৱিকা সখী 9000 খেটোৰ দাম অতি কমেও 15000 কৰিব লাগে তাৰ পাছত মই দুটা শব্দ কম আৰু গাঁও প্ৰধান বিলাকৰ 14000 দৰমহাটো 30000 কৰিব লাগে ভিডিপি বিলাকে 25 জন মানুহে এবছৰত 25 টকা পায় এবছৰত 100 টকা পায় খেটো বঢ়াব লাগে এমাহত 3000 টকা ব্যৱস্থা কৰিব লাগে অৰুণোদয় 3000 টকাকে সকলোকে দিম বুলি কৈছিল সকলো মহিলাকে দিম বুলি কৈছিল নাই দিয়া সকলো মহিলাকে অৰুণোদয় দিয়া ব্যৱস্থা কৰিব লাগে মাইক্ৰ ফাইনান্সৰ ধাৰ মাৰি দিম বুলি কৈছিল সকলো মহিলাকে এতিয়া মাষ্টাৰ ৰোলৰ এই মাষ্টাৰ ৰোলৰ যিখিনি কাম কৰি আছে তেওঁলোকক নিয়মীকৰণ কৰিব নেকি আৰু এই জলমিত্ৰসকলক মানে স্কিমটো যিমানে হওক মেইন নিৰ্ভৰ কৰে জলমিত্ৰৰ ওপৰত গতিকে তেওঁলোকে আন্দোলন কৰি আছে বিভিন্ন সময়ত বিভিন্ন দাবী দি আছে মই আপোনাৰ সৈতে অনুৰোধ কৰিম যে তেওঁলোকৰ লগত বহি দৰমহা বঢ়াব না কি কৰিব এটা মীমাংসাটো কৰি দিব লাগে ঠিক আছে মিনিষ্টাৰ ৰিপ্লাই প্লিজ আৰু আপুনি যি কথা কৈছে যে ইয়াত জলমিত্ৰ হৈছে আমাৰ সমগ্ৰ আঁচনিৰ মূল মেৰুদণ্ড আৰু জলমিত্ৰসকল পানীৰ উপভোক্তা সমিতিয়ে নিযুক্তি দিয়ে এইটো ডাইৰেক্ট আমাৰ ডিপাৰ্টমেণ্টৰ পৰা এই নিযুক্তি নহয় যেহেতু জলমিত্ৰসকলৰ নিযুক্তি স্বেচ্ছামূলক সে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তৰফৰ পৰা তেওঁলোকৰ নিযুক্তিৰ কোনো ব্যৱস্থা এতিয়ালৈকে নাই তথাপিও মই জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ জলমিত্ৰসকলৰ অক্লান্ত পৰিশ্ৰম আৰু কৰ্তব্য নিষ্ঠাত সন্তুষ্ট হৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে মাহিলী পাৰিতোষিক তেওঁলোকক 15 ফাইনান্সৰ 6500 পৰা 1000 আৰু বঢ়াই দিয়া হৈছে আৰু 7500 কৰা হৈছে আৰু তেওঁলোকে যেতিয়া কাম কৰি থকা অৱস্থাত যদি কোনোবা জলমিত্ৰৰ মৃত্যু হয় তেতিয়াহ'লে এক্স গ্ৰেচিয়া হিচাপে 5 লাখ টকা চৰকাৰৰ ফালৰ পৰা দিয়াৰ ব্যৱস্থা কৰা হৈছে ধন্যবাদ এতিয়া আহিছোঁ দ্বিতীয়টো খবৰলৈ যিটো অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ DA এৰিয়াৰ সম্পৰ্কত এক শেহতীয়া আপডেট আপোনালোকে নিশ্চয় স্ক্ৰীণত দেখিছে পংকজ বৰ্মন উইথ সুৰজিত শইকীয়া আছাম লেজিছলেটিভ এছেম্বলি অসম বিধানসভাৰ মাননীয় অধ্যক্ষ মহোদয়ক সদৌ অসম কৰ্মচাৰী পৰিষদৰ তৰফৰ পৰা সৌজন্যমূলক সাক্ষাতৰ মুহূৰ্তত আৰু সাক্ষাতৰ কালত কৰ্মচাৰী সমাজৰ বিভিন্ন সমস্যা বিশেষভাৱে শেহতীয়াকৈ মৰগীয়া বানচৰ বকেয়াখিনি অতি শীঘ্ৰে আদায় দিয়াৰ সন্দৰ্ভত আলোচনা কৰা হয় গতিকে আপোনালোকে নিশ্চয় অৱগত পংকজ বৰ্মন মহোদয়ক ধৰি কৰ্মচাৰী পৰিষদৰ যি নেতৃবৃন্দ তেওঁলোকে সন্মানীয় অসম লেজিছলেটিভ এছেম্বলি অসম বিধানসভাৰ অধ্যক্ষ মহোদয়ক তেওঁ সৌজন্যমূলক সাক্ষাৎ কৰে আৰু লগতে কৰ্মচাৰীসকলৰ যি বিভিন্ন সমস্যাসমূহৰ বিষয়ে অৱগত কৰে আৰু বিশেষতঃ 5 মাহৰ DA এৰিয়া প্ৰদানৰ ক্ষেত্ৰত ব্যৱস্থা ল'বৰ কাৰণেও আহ্বান জনায়